আজি মই বনাবলৈ লৈছোঁ বইল চিকেন। তাৰ বাবে লৈছোঁ মই এয়া চিকেন, ৰহুন অকণমান মই শুকানকৈ ভাজি লৈছোঁ। বিলাহী পুৰি লৈ ভালদৰে এইখিনি মিক্সিত গুড়ি কৰি লৈছোঁ। কেৰাহী গৰম হোৱাত তাত দিছোঁ মই পিঁয়াজ, নিমখ এইখিনি অকণমান ভাজি লৈ ইয়াত মাংসখিনি দি দিছোঁ। মাংসখিনিৰ পৰা তেল ওলালৈকে এইখিনি অকণমান ভাজি ল'ম। তাৰপিছত দিছোঁ মই এটা আলু, আধা চামুচ দিছোঁ মই খুন্দি লোৱা আদা আৰু পুৰি লোৱা বিলাহীখিনিও মই ইয়াত দি দিলোঁ। এইখিনি অকণমান ভালদৰে ভাজি ল'ম। তাত দিছোঁ মই আধা চামুচ জিৰাৰ গুড়ি আৰু আধা চামুচ জলকীয়াৰ গুড়ি। মানে এইখিনি নিদিলেও হয়, মানে কালাৰ হ'বৰ কাৰণে মই দি দিলোঁ। আৰু এতিয়া ইয়াত দি দিম পানী। আৰু এতিয়া ঢাকনিখন মাৰি দিম। এতিয়া খাব পৰা হৈ গ'ল আমাৰ বইল চিকেন। আৰু ইয়াত দিছোঁ অকণমান মান ধনিয়া। এতিয়া এয়া হৈছে মোৰ ভাত আৰু এয়া হৈছে বইল চিকেন, টেষ্টি বইল চিকেন। আৰু এয়া হৈছে কণী, আলু পিটিকা, ৰঙালাও পিটিকা, নেমু, জলকীয়া। আজি দুপৰীয়াৰ সাঁজ মই এনেকৈ খালোঁ। কেনেকুৱা লাগে ভিডিঅ'